পুৱা ৭ বজাৰ লগে লগে ভৃত্য শিউলালে প্ৰাইভেট ডিটেক্টিভ পবিত্ৰ লহকৰ শুই থকা কোঠাটোৰ দুৱাৰত ঢকিয়াই চিঞৰি ক'লে, হুজুৰ ৭ বাজা হে। শিউলালৰ হুলস্থুলত পবিত্ৰই সাৰ পাই উঠিল। পুৱাৰ সুন্দৰ টোপনিটো এনেদৰে মাটি কৰি দিয়াত পবিত্ৰই খঙত চিঞৰি উঠিল, কি হ'ল? ৰাতিপুৱাই তোক কিহে পালে? হুজুৰ ৭ বাজ গয়া। ৭ বাজিল? লাট চাহাবক চাহ কৰি খুৱাব লাগে নেকি? শিউলাল আঁতৰি গ'ল। পবিত্ৰই পুনৰ মূৰে গাৱে কম্বলখন লৈ শুবলৈ চেষ্টা কৰিলে। হঠাৎ আগদিনা শিউলাৰে ৭ বজাতে উঠাই দিয়াৰ কথা মনত পৰিল। দিনটোৰ কামখিনিৰ কথা মনত পৰাৰ লগে লগে পবিত্ৰ একে জাপে বিচনাৰ পৰা নামিল। টুথব্ৰাছডালত পেষ্ট অকণমান হাতত লৈ বাহিৰ ওলাই দেখে যে শিউলালে বাৰাণ্ডাত বহি আছে। এই লাট চাহেব, পানী গৰম কৰিছ? জি হুজুৰ। যা বেগতে চাহ একাপ আনগৈ। এনেতে ভিতৰৰ পৰা ৰাজা ওলাই আহি পবিত্ৰৰ ভৰিত দীঘল দিপৰি দীঘলীয়া সুৰেৰে মাত এটা মাতিলে, সুপ্ৰভাত। পবিত্ৰই হাঁহি মাৰি ক'লে। বাথৰুমলৈ গৈ পবিত্ৰই লৰালৰিকৈ মুখখন ধুই ওলাই আহি পিন্ধি থকা সাজযোৰ সলালে। এনেতে শিউলালে একাপ চাহ আনি দিলে। চাহকাপ খাই পবিত্ৰই গাড়ীখন লৈ ডিটেক্টিভ দেৱজিৎ ফুকনৰ ঘৰ অভিমুখে ওলাই গ'ল। কেইমিনিটমানৰ ভিতৰতে দেৱজিৎ ফুকনৰ ঘৰ পাই পদূলিমুখত গাড়ী ৰখাই পবিত্ৰ নামিল। বাহিৰত গাড়ী ৰোৱাৰ শব্দ শুনি ভিতৰৰ পৰা দেৱজিৎ ওলাই আহিল। আৰে, আমাৰ লহকৰ ডাঙৰীয়া দেখোন, পুৱাতে আৱিৰ্ভাৱ। পবিত্ৰক দেখা পাই দেৱজিতে চিঞৰি উঠিল, এতিয়াও পুৱা হৈয়ে আছেনে? পবিত্ৰই হাঁহি মাৰি সুধিলে, আহক। ভিতৰ কোঠালৈ গৈ পবিত্ৰক বহিবলৈ দি দেৱজিতে পুনৰ প্ৰশ্ন কৰিলে, কিবা নিশ্চয় জৰুৰী? দেৱজিতে পবিত্ৰৰ কাষতে বহিল। পবিত্ৰই ক'বলৈ আৰম্ভ কৰিলে, ঘটনা গুৰুতৰেই, সেয়ে মই আপোনাৰ ওচৰত এটা কথাৰ পৰামৰ্শ কৰিবলৈ আহিলোঁ। এনেতে কোঠাৰ ভিতৰলৈ ডক্টৰ অমল কৃষ্ণ হাজৰিকা সোমাই আহিল। ডক্টৰ অমল কৃষ্ণ হাজৰিকাৰ ভগ্নী ৰীণা দেৱজিতৰ পত্নী। তই পুৱাতে আহিবলৈ কিহে পাইছে? দেৱজিতে অমল কৃষ্ণক উদ্দেশ্যি ক'লে, ভয় নাই, তোৰ ভাগৰ চাহ খাবলৈ মই অহা নাই। অ' আপুনিও দেখোন। অমল কৃষ্ণই যেন পবিত্ৰক তেতিয়াহে দেখা পালে। হেৰা, আপোনাৰ দৰে ময়ো পুৱাতে আহিব লগা হ'ল। পবিত্ৰই হাঁহি ক'লে, নিশ্চয় কিবা গুৰুতৰ কথা আলোচনা কৰিবলৈ আহিছে। ঠিকেই ধৰিছে, তেন্তে দুই আলোচনা কৰক, মই ভিতৰলৈ যাওঁ। অমল কৃষ্ণ ভিতৰলৈ যাবলৈ উদ্যত হ'ল। সেই ভিতৰলৈ গৈ ভনীয়েৰক ফুচুলাই খাব নালাগে, ইয়াতে হ'ব, দেৱজিতে ক'লে। তহঁতৰ আলোচনাত ব্যাঘাত জন্মে বুলিহে যাবলৈ ওলাইছোঁ। একো নহয়, বহক আপুনিও কিছু পৰামৰ্শ দিব পাৰিব। পবিত্ৰৰ কথামতে অমল কৃষ্ণ এখন চকীত বহিল। ৰেড লাইট বেণ্ডিটৰ নাম শুনিছেই। সেই কুখ্যাত দস্যু বৰ্তমান অসমত, বিশেষকৈ এই চহৰতে, পবিত্ৰই ক'লে। হোৱাট? দেৱজিৎ উচপ খাই উঠিল। কথাটো বোধহয় মিছা নহয়। পবিত্ৰই চিগাৰেট এটা জ্বলাই আন এটা দেৱজিতলৈ আগবঢ়ালে। আপুনি ৰেড লাইট বেণ্ডিট অসমত আছে বুলি কেনেকৈ জানিলে? দেৱজিতে প্ৰশ্ন কৰিলে। মুষ্টিযোদ্ধা জিতেন কাকতিক বোধহয় আপোনালোকে জানে। জানো। কি হ'ল তেখেতৰ? দেৱজিতে উৎসুকতাৰে সুধিলে। যোৱা নিশা জিতেন কাকতিৰ ঘৰত এটা পাৰ্টি আছিল। তেখেতৰ ল'ৰাৰ জন্মদিন। মোকো নিমন্ত্ৰণ কৰিছিল। অমল কৃষ্ণই মাত লগালে। খকুৱাই সকলোতে নিমন্ত্ৰণ পায়, দেৱজিতে ঠাট্টা কৰি ক'লে। তেখেতে ঠিকেই কৈছে, পবিত্ৰই এই হাঁহি মাৰি ক'লে। যোৱা নিশা জিতেন কাকতিৰ ঘৰত এটা ডাঙৰ পাৰ্টি হৈছিল। পাৰ্টি শেষ হোৱাৰ পাছত নিশা 12মান বজাত তেখেত মোৰ ঘৰলৈ গৈছিল। জিতেন কাকতিৰ মুখৰ পৰা শুনা আগদিনাৰ সমস্ত কাহিনী পবিত্ৰই দেৱজিৎ আৰু অমল কৃষ্ণৰ আগত বৰ্ণনা কৰিলে। তাৰমানে জিতেন কাকতিৰ বন্ধু ৰেড লাইট বেণ্ডিটৰ এজেণ্ট। পবিত্ৰৰ কোৱা শেষ হোৱাৰ লগে লগে অমল কৃষ্ণই ক'লে, হয়তো হয়। পবিত্ৰই ক'লে। কিছু সময় তিনিও নীৰৱ হৈ বহি ৰ'ল। দেৱজিতে পুনৰ চিগাৰেট এটা জ্বলালে। মই এটা কথা ভাবিছোঁ। খন্তেকৰ নিস্তব্ধতা ভাঙি অমল কৃষ্ণই ক'লে। কি? দেৱজিৎ আৰু পবিত্ৰই একেলগে সুধিলে। জিতেন কাকতিয়ে দস্যু দলত যোগ দিয়া উচিত বুলি মই ভাবোঁ। কিয়?
দেৱজিতে পুনৰ প্ৰশ্ন কৰিলে। মানে ৰেড লাইট বেণ্ডিট দলক হাতে লুটে ধৰিবলৈ হ'লে ইয়াতকৈ উৎকৃষ্ট পন্থা আন একো নাই, নহ'লে জিতেন কাকতিৰ বিপদ ঘটিব পাৰে। ৰেড লাইট বেণ্ডিট অসমত প্ৰৱেশ কৰিলে কেতিয়া? ইয়াত দল গঠন হ'ল কেনেকৈ? পশ্চিমবংগত আজি দুদিনমান আগলৈকে তোলপাৰ লগাই থকা গম পাইছিলোঁ, জিতেনে প্ৰশ্ন কৰিলে। জিতেন কাকতিৰ বিষয়ে আপুনি কি মত দিয়ে? জিতেন কাকতি দস্যু দলত ভৰ্তি হোৱাটোৱে আটাইতকৈ উৎকৃষ্ট পন্থা, আৰু তেখেতৰ যাতে কোনো বিপদ নঘটে তাৰ বাবে আমি সতৰ্ক দৃষ্টি ৰাখিব লাগিব। কিন্তু এই কথা আমাৰ তিনিজনৰ বাহিৰে আন যেন কোনোৱেই নাজানে, পবিত্ৰই ক'লে। ৰেড লাইট বেণ্ডিটৰ ব্যৱসায় কি বাৰু? অমল কৃষ্ণই প্ৰশ্ন কৰিলে। এই বিষয়ে মই একো নাজানো। এই কেছত আপুনিও আগৰ কেইটা কেছৰ দৰে আমাক সহায় কৰিব বুলি আশা কৰিলোঁ, পবিত্ৰই ক'লে। নাই নাই, এইবাৰ মোক নাজুৰিব, মই মিছাই মূৰটো সুমুৱাই মৰো কিয়? অমল কৃষ্ণই ক'লে। মিছাতে দাম বঢ়াও কিয়? মই নোকোৱালৈকে তই যে যোগ নিদিয় মই জানো, দেৱজিতে পেন্দুৱাকৈ চাই ক'লে। অমল কৃষ্ণই হাঁহিলে। এনেতে হকাৰ এটাই দৈনিক কাকত এখন দেৱজিতক দি গ'ল। দেৱজিতে কাগজখন মেলিয়ে চখ খাই উঠিল। আৰে ই কি? কুখ্যাত আন্তৰ্জাতিক দস্যু ৰেড লাইট বেণ্ডিট কলিকতাৰ পুলিচৰ হাতত অভিনৱভাৱে ধৰা পৰিছে। হোৱাট? চাওঁ, এয়া ফটোও দিছে। তেন্তে জিতেন কাকতিৰ সকলো কথা মিছা? জিতেন কাকতিয়ে মিছা কোৱা নাইতো। জিতেন কাকতিয়ে হয়তো এক ফাণ্ডত ভৰি দিছে। যিজন দস্যুৱে জিতেন কাকতিৰ আগত নিজক ৰেড লাইট বেণ্ডিট বুলি চিনাকি দিছে, সি বোধহয় ভবাই নাছিল এনেদৰে হঠাৎ আচল ৰেড লাইট বেণ্ডিট ধৰা পৰি যাব, পবিত্ৰই ক'লে। জিতেন কাকতিৰ বন্ধুজনৰ নাম কি আছিল? দেৱজিতে প্ৰশ্ন কৰিলে। নলিনী বৰা। বিশ্বাসঘাতক। পৃথিৱীৰ সকলো শত্ৰুতকৈ বন্ধুৰ শত্ৰুতাই হয়তো বেছি জঘন্য, অমল কৃষ্ণই ক'লে। মই সন্ধ্যা আপোনাৰ ওচৰলৈ যাম। দেৱজিতে চিগাৰেটৰ শেষ টুকুৰাটো এষ্ট্ৰেট পেলাই থিয় হ'ল। কেই বজাত যাব? পবিত্ৰই প্ৰশ্ন কৰিলে। 6 বজাত। সন্ধ্যা 6 বাজিছে। এটা দুটাকৈ আলিবাটৰ কাষৰ নিয়ন লাইটবোৰ জ্বলি উঠিল। সেই সময়ত জিতেন কাকতিয়ে অকলে অকলে চহৰৰ ফুটপাথ এটাই দি আগবাঢ়ি আহি আছে। মনত নিৰানন্দ ভাৱ। চহৰৰ সোঁমাজত অৱস্থিত স্ন'ভিউ হোটেলখনৰ ওচৰ পোৱাৰ লগে লগে কোনোবাই পিছফালৰ পৰা নাম কাঢ়ি মতা যেন শুনি জিতেন কাকতি ৰৈ গ'ল। পিছলৈ ঘূৰি চাই দেখে যে স্কুটাৰ এখনত ধৰি নলিনী থিয় হৈ আছে। আহ, নলিনীয়ে মাতিলে। জিতেন ওচৰ চাপি গ'ল। নলিনীয়ে জিতেনক স্কুটাৰৰ পিছফালে বহিবলৈ নিৰ্দেশ দিলে। জিতেন বহাৰ লগে লগে নলিনীয়ে স্কুটাৰ চলাই দিলে। জিতেনৰ অচিনাকি পথ এটাই দি স্কুটাৰ আগবাঢ়িল। অলপ পাছতে স্কুটাৰখন গৈ এটা প্ৰকাণ্ড ঘৰৰ সন্মুখত ৰ'ল। দুই স্কুটাৰৰ পৰা নামিল। ঘৰটোৰ পৰা এজন মানুহ ওলাই আহি নলিনীৰ হাতৰ পৰা স্কুটাৰখন লৈ গ'ল। জিতেন আৰু নলিনী দুই ভিতৰ সোমাল। ৰেড লাইট বেণ্ডিটে তোক দেখা কৰিব খুজিছে বাবে ইয়ালৈ আনিলোঁ, নলিনীয়ে ক'লে। কিন্তু সিদিনা ৰেড লাইট বেণ্ডিটক আন এঠাইতহে লগ পাইছিলোঁ, আজি আকৌ ইয়াত? য'তে ত'তে থাকিব পাৰে। বাৰু ব'ল এতিয়া। দুই কোঠা এটাৰ ভিতৰ সোমাল। আহল বহল কোঠাটোৰ ভিতৰত কেইবা জানো লোক জিতেনে বহি থকা দেখা পালে। নলিনীয়ে জিতেনক বহিবলৈ কৈ নিজেও এখন চকীত বহিল। জিতেনে বহি মানুহবোৰৰ মুখলৈ চালে। আটাইবোৰ অচিনাকি মুখ। জিতেনহঁতৰ সন্মুখত এখন বহল পৰ্দা। অৱশেষত জিতেনৰ দৃষ্টি পৰ্দাৰ ওপৰত নিবদ্ধ হ'ল। অলপ সময়ৰ পাছতে কোঠাৰ এচুকত থকা বেলটো বাজি উঠিল। আটায়ে সন্ত্ৰস্ত হৈ বহিল। লগে লগে পৰ্দাত এটা ছায়ামূৰ্তি জিলিকি উঠিল। সকলোৱে ছায়ামূৰ্তিলৈ চালে। মিষ্টাৰ কাকতি আহিছে, ছায়ামূৰ্তিৰ গুৰুগম্ভীৰ কণ্ঠস্বৰ। আহিছে ছাৰ, কম্পিত স্বৰেৰে নলিনীয়ে উত্তৰ দিলে। ধন্যবাদ। পিছে মিষ্টাৰ বৰা, তোমাৰ খবৰ কি? ছায়ামূৰ্তিয়ে নলিনীক উদ্দেশ্যি প্ৰশ্ন কৰিলে। ছাৰ, তুমি পুলিচৰ লগত যোগাযোগ ৰাখিছা? আমাৰ ঘাটিসমূহ পুলিচক দেখুৱাবলৈ তুমি প্ৰতিশ্ৰুতিবদ্ধ হৈছা? তুমি আমাৰ পৰা মুক্তি বিচাৰিছা? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। মই কেতিয়াও পুলিচক আমাৰ দলৰ বিষয়ে একো কোৱা নাই, নলিনীয়ে ক'লে। তোমাৰ দল? তোমাৰ আকৌ দল কোনটো? ছায়ামূৰ্তিয়ে সজোৰে হাঁহি এটা মাৰি ক'বলৈ ধৰিলে। মনত ৰাখিবা নলিনী,
ৰেড লাইট বেণ্ডিতে প্ৰমাণ নোহোৱাকৈ কাকো দোষাৰোপ নকৰে। দুখ কৰি মোৰ চকুৰ আঁতৰ হ'ব নোৱাৰিবা। তুমি মুক্তি বিচাৰিছা, তোমাক মুক্তি নিশ্চয় দিয়া হ'ব। নহয় ছাৰ, মই একো দোষ কৰা নাই, মোক শাস্তি নিদিব, মই নিৰ্দোষী ছাৰ। নলিনীয়ে ছায়ামূৰ্তিক উদ্দেশ্যি মজিয়াৰ ওপৰত আঁঠু কাঢ়ি শুকাই কান্দিবলৈ ধৰিলে। ৰেড লাইট বেণ্ডিতে কেতিয়াও কাকো শাস্তি নিদিয়ে। তুমি যদি মৃত্যুক শাস্তি বুলি ভাবিছা তেন্তে ভুল কৰিছা। তুমি আমাৰ কাৰণে অনেক কষ্ট কৰিছা নলিনী, আৰু কিমান কষ্ট কৰিবা? আৰু কষ্টৰ আৱশ্যক নাই। মৃত্যুৰ মাজেৰে অসীম শান্তি লাভৰ বাঞ্ছা কৰা। মোক নামাৰিব ছাৰ, মোক নামাৰিব, মোৰ একো দুখ নাই। সৰু ল'ৰাৰ দৰে নলিনীয়ে কান্দিবলৈ ধৰিলে। তুমি কেনেকৈ বাচি থাকিবা সেইটো মোৰ চিন্তাৰ বিষয় নহয়। তুমি বাচিলে কি কৰিবা সেইটোহে চিন্তাৰ বিষয়। ৰয়, ছায়ামূৰ্তিয়ে আন এজনক উদ্দেশ্যি মাতিলে। ছাৰ। ছায়ামূৰ্তিয়ে আদেশলৈ অপেক্ষা কৰি ৰয় থিয় হ'ল। নলিনীক স্বাগত জনোৱা। ছায়ামূৰ্তি কথাৰ লগে লগে পকেটৰ পৰা পিষ্টল উলিয়াই নলিনীলৈ লক্ষ্য কৰি টোৱালে। হিচ! পিষ্টলৰ শব্দৰ লগে লগে নলিনীয়ে চিঞৰি বাগৰি পৰিল। জিতেন হতভম্ব হ'ল। ছায়ামূৰ্তিয়ে এটা হাঁহি মাৰিলে। কেইজনমানে নলিনীক দাঙি বাহিৰলৈ লৈ গ'ল। মিষ্টাৰ জিতেন কাকতি। ছায়ামূৰ্তিয়ে এইবাৰ জিতেনক উদ্দেশ্যি মাত লগালে। জিতেনে ছায়ামূৰ্তিলৈ চালে। নলিনীৰ পিছত পুলিচ লাগিছিল, সেইবাবেই তেওঁক বিদায় দিয়া হ'ল। এতিয়া আপোনাকো কওঁ যে পুলিচৰ পৰা সাৱধান, নহ'লে নলিনীৰ দৰেই অৱস্থা আপোনাৰো হ'ব। মোৰ আদেশমতেই কাম কৰি যাব। যদি কিবা ক্ৰুটি বিচ্যুতি ঘটে তেন্তে নিজৰো ক্ৰুটি বিচ্যুতি ঘটিব বুলি এতিয়াই সাৱধান কৰি দিলোঁ। এতিয়া মোৰ লগত আপুনি এঠাইলৈ যাব লাগিব, বাহিৰলৈ ব'লক। লগে লগে ছায়ামূৰ্তি পৰ্দাৰ পৰা অদৃশ্য হৈ গ'ল। ব'লক। কাষত থিয় হৈ থকা দুজনমানে জিতেনক বাট দেখুৱাই বাহিৰলৈ লৈ গ'ল। বাহিৰত এখন কাৰ ৰৈ থকা জিতেনে দেখা পালে। আহক মিষ্টাৰ কাকতি। কাৰৰ ভিতৰৰ পৰা কোনোবাই জিতেনক মাতিলে। জিতেন কাষ চাপি গ'ল। ভিতৰলৈ ভুমুকি মাৰি চাই দেখে যে কাৰখনৰ পিছফালে এটা চুকত ছায়ামূৰ্তি বহি আছে। আগৰ চিটত বহক, ছায়ামূৰ্তিয়ে নিৰ্দেশ দিলে। কাৰৰ দুৱাৰ খুলি জিতেন আগৰ চিটত বহিল। লগে লগে ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে। দ্ৰুতগতিৰে গাড়ী আগবাঢ়িল চহৰৰ পশ্চিম দিশলৈ। চহৰৰ এমূৰত থকা এটা প্ৰকাণ্ড ঘৰৰ সন্মুখত গৈ গাড়ী ৰ'ল। ছায়ামূৰ্তি গাড়ীৰ পৰা নামিল। জিতেনকো নামিবলৈ নিৰ্দেশ দিলে। দুয়ো ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল। এজন লোকে দুয়োকে আগবঢ়াই নি এটা কোঠাৰ ভিতৰত বহিবলৈ দিলে। তাৰ পাছত লোকজনে ছায়ামূৰ্তিৰ হাতত এটা বেগ দিলে। বেগটো খুলি চাই ছায়ামূৰ্তিয়ে এটা আত্মপ্ৰসাদৰ হাঁহি মাৰিলে। নিশা 11 বজাৰ পাছত গৈ জিতেন ঘৰ পালেগৈ। জিতেনৰ পত্নী মালাই তেতিয়ালৈকে একো নোখোৱাকৈ জিতেনৰ কাৰণে অপেক্ষা কৰি আছিল। ইমান নিশালৈকে তুমি ক'ত আছিলা? জিতেন গৈ পোৱাৰ লগে লগে মালাই প্ৰশ্ন কৰিলে। এগিলাচ পানী দিয়া মালা। অত্যন্ত ভাগৰ লগা মানুহৰ দৰে জিতেনে চকী এখনত আউজি বহি ক'লে। মালাই পানী এগিলাচ আনি দি একেথৰে জিতেনৰ মুখলৈ চাই ৰ'ল। কলৈ গৈছিলা তুমি? য'লৈ গ'লে মোৰ দৰে এজন মানুহ কাপুৰুষৰ দৰে থাকিব লাগে তেনে এডোখৰ ঠাইলৈ গৈছিলোঁ। কি কৈছা এইবোৰ? মই ভুল বকা নাই মালা, এয়া সঁচা কথাকে কৈছোঁ। মই বুজা নাই। নুবুজাই মংগল। বুজিলে ভয় হয়। জানোচা তুমিও মোক কাপুৰুষ বুলি হাঁহিবা। ভাত দিয়া, ভোক লাগিছে। ভাত বঢ়া আছে, বোলা। দুয়ো ডাইনিং ৰুমলৈ গ'ল। মালাও জিতেনৰ লগতে খাবলৈ বহা দেখি জিতেনে আচৰিত হৈ সুধিলে, মালা, তুমি এতিয়ালৈকে খোৱা নাই? নাই খোৱা। কিয়? তুমি ইমান সময় নোখোৱাকৈ থাকিব পাৰা, মই নোৱাৰিম কিয়? মই যদি ক'ৰবাত কিবা খাই আহি ভোক নাই বুলি শুই থাকিলোহেঁতেন তেতিয়া? সেইখিনি তুমি নকৰা বুলি মই জানো। তোমাৰ সেই বিশ্বাসৰ ভেটি কিমান দিন সুদৃঢ় হৈ থাকে ক'ব নোৱাৰিছোঁ মালা। মানে? মালা কিছু আচৰিত হ'ল। নহ'লে এই নিশালৈকে মই নহাকৈ থাকোনে? তুমি ধেমালি কৰিছা? কোৱাচোন এই ৰাতিলৈকে ক'ত আছিলা? মালাই কান্দোনৰ সুৰেৰে সুধিলে। বুজিছা মালা, ৰাতিৰো এটা মাদকতা আছে। ৰাতিৰ অন্ধকাৰৰ সোৱাদ যি লৈছে সি দিনৰ পোহৰক ঘিণ বা ভয় কৰে। সোণকণৰ শপত, সঁচা কথা কোৱা, কি হৈছে? সোণকণৰ শপত খাই বিপদ নামাতিবা মালা।
সোণকণক বিপদৰ পৰা মুক্ত কৰিবলৈকে এই ৰাতিলৈকে মই ঘূৰিবলগীয়া হৈছে। বিপদ? মালা চক খাই উঠিল। ইতিমধ্যে জিতেনৰ ভাত খোৱা শেষ হৈছিল। লৰালৰিকৈ মুখ ধুই জিতেন বহাৰ পৰা উঠিল। মালাও উঠিল। ভাত নাখালা কিয়? মালাই ভাত এৰা দেখি জিতেনে সুধিলে। মালাই উত্তৰ নিদিলে। দুয়ো পুনৰ শোৱনি কোঠালৈ আহিল। জিতেনে প্ৰশান্ত শুই থকা বিচনাখনৰ ওচৰ চাপি প্ৰশান্তৰ কপালত এটা চুমা খালে। মালাই একেথৰে জিতেনৰ মুখলৈ চাই থকা দেখি জিতেনে হাঁহি মাৰি সুধিলে, মোৰ মুখলৈ চাই তুমি জানো কিবা বুজিব পাৰিবা মালা? তোমাৰ যে নিশ্চয় কিবা এটা বিপদ হৈছে, সেইটো মই ভালকৈয়ে বুজিছোঁ। কি বিপদ হৈছে বুজাই কোৱাচোন? জিতেনে হুমুনিয়াহ কাঢ়িলে। চিগাৰেট এটা জ্বলাই লৈ ধোঁৱাখিনি ওপৰলৈ মাৰি দিলে। ধৰিলো আজি কাকতখনত তুমি ডাঙৰ ডাঙৰ আখৰেৰে পঢ়িবলৈ পালা যে কুখ্যাত দস্যু জিতেন কাকতি এতিয়াও পলাতক অৱস্থাত। তেতিয়া তুমি কি কৰিবা? এইবোৰ তুমি কি কৈছা? মই ইয়াত তোমাৰ আগত সাধুকথাৰ পাতনি মেলা নাই। নিশ্চিত ভৱিষ্যতবাণী এটাহে তোমাক শুনাইছোঁ। অসম্ভৱ, মই বিশ্বাস নকৰোঁ। মালাই চিঞৰি উঠিল। জিতেনে কৰুণ হাঁহি এটা মাৰি ক'লে, সেইবাবে অলপ আগতে কৈছিলোঁ যে তোমাৰ এই বিশ্বাসৰ ভেটি ভাঙি পৰিব। কিন্তু ই হ'বলৈ পালে কেনেকৈ? মই জানো মালা, তুমি নিজতকৈ মোক বেছি বিশ্বাস কৰা। একমাত্ৰ তোমাৰ আগত মই কোনো কথাই লুকুৱাব নোৱাৰোঁ। সেইদিনা সোণকণৰ জন্মোৎসৱত মই হঠাৎ কলৈ গৈছিলোঁ তুমি নাজানা। নলিনীক তুমি জানাই। এই জীৱনত যাক মই একমাত্ৰ অন্তৰংগ বন্ধুৰ স্থান দিছিলোঁ, সি সেইদিনা মোক বুদ্ধি কৰি উৎসৱৰ পৰা আঁতৰাই এটা ডকাইতৰ দলৰ মাজলৈ লৈ যায়। মালা উচপ খাই উঠিল। শুনি যোৱা, সেই ডকাইত দলটোৱে মোক সিহঁতৰ দলত ভৰ্তি হ'বলৈ দাবী কৰে। মই সিহঁতৰ আদেশৰ বিৰোধিতা কৰিছিলোঁ, কিন্তু সোণকণৰ জীৱনৰ ভয় দেখুৱাত মই ভৰ্তি হ'বলৈ বাধ্য হওঁ। আহ! মালাই হুক হুকাই কান্দি উঠিল। জিতেনে মালাক কেনেকৈ সান্তনা দিব ভাবিয়েই নাপালে। মালা? জিতেনে মালাৰ মূৰত হাত ফুৰালে। সিহঁতৰ কথা তুমি কিয় মানি ল'লা? মালাই উচুপি উচুপি সুধিলে। তেন্তে উপায়? অসহায় দৃষ্টিৰে জিতেনে মালালৈ চালে। তুমি কাপুৰুষ! মালাই চিঞৰি উঠিল। মই জানো তুমি মোক সেই বুলিয়েই ক'বা, কিন্তু সোণকণৰ বাবে মোৰ ইয়াতকৈ আন একো উপায় নাই। তুমি চিন্তা নকৰিবা মালা, ইতিমধ্যে গোপনে মই পুলিচৰ সহায় লৈছোঁ। মালাৰ কান্দোন বন্ধ নহ'ল।